আজি আমি আলোচনা কৰিম ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্কৰ ওপৰত। মানে মই ৰিসেন্টলি দেখিছো যে আমাৰ অসমত যিখিনি প্ৰধানকৈ বাতৰি কাকত বা নিউজ চেনেল সাৰ্কুলেট হৈ থাকে বা যিখিনি চলি থাকে সেইখিনিত যিবিলাক নিউজে আমাৰ পৃথিৱীখন প্ৰভাৱান্বিত কৰি আছে সেইবিলাক নিউজৰ ওপৰত বহুত বেছি কম আলোকপাত কৰা হয়। মানে মানুহে আচলতে পৃথিৱীত কি চলি আছে সেইখিনি কথা গমেই নাপায়। বৰঞ্চ কি হয়, নিউজ চেনেল বিলাক কি হৈছে এতিয়া বা বাতৰি কাকত বিলাক এইবিলাক হৈছে কি যে নিউজ বিলাক মনোৰঞ্জন ধৰ্মী হৈ গৈছে, মানে এন্টাৰটেইনমেন্ট, মানে বিৰাট ট্ৰাইভিয়েল কথা কিছুমান নিউজত দিয়ে আৰু তাৰ ফলত কি হয় আমি মানে পৃথিৱীৰ সব কথাই আমি জানো কিন্তু আচল কথাবিলাক আমি নাজানো। আৰু সেইকাৰণে এই চেনেলটোৰ যোগেদি আমি এই মানে নিউজ আচলতে বাতৰি কেনে ধৰণৰ হ'ব লাগে বা বাতৰি আমি কোনবিলাক জনা উচিত তাৰ ওপৰত অলপ আলোকপাত কৰাৰ কাৰণে চেষ্টা কৰিম। দ্বিতীয় কথাটো কি যে মই কোনো সাংবাদিক নহয়, গতিকে মই যিখিনি মানে নিউজ কম বা যিখিনি খবৰ আপোনালোকক দিম এই কথাখিনি আমাৰ মানে বৰ্তমান চলি থকা কথাই, মানে আপোনালোকে যদি অলৰেডি পঢ়ি আছে এইবিলাক জানিব পাৰে। গতিকে তাৰ আধাৰত আজি আমি আৰম্ভ কৰিম প্ৰধানকৈ ভাৰত আৰু ৰাছিয়াৰ মানে ৰিসেন্টলি কোনখিনি সম্পৰ্কৰ ওপৰত মানে ডিসকাশন চলি আছে। আমিতো মানে ভাৰত ৰাছিয়াৰ হিষ্টৰিকেল সিগনিফিকেন্সটো আমি জানো, মানে বুৰঞ্জীৰ ফালৰ পৰা ঐতিহাসিকভাৱে ৰাছিয়াৰ ভাৰতৰ কি সম্পৰ্ক সেইখিনি আমি আজি নাচাওঁ। কিন্তু ৰিসেন্টলি কি হৈছে যে ভাৰত আৰু ৰাছিয়াৰ মাজত কিছুমান চুক্তি সংঘটিত হৈছে। তাৰ ভিতৰত এখন চুক্তি হৈছে কি যে ৰেচিপ্ৰকেল এক্সচেঞ্জ অফ লজিষ্টিক এগ্ৰিমেন্ট, অৰ্থাৎ ৰিলছ। মানে লজিষ্টিক্স বস্তুটো বৰ্তমান মানে গোটেই বিশ্বত এটা ডাঙৰ ইস্যু হৈ গৈছে। লজিষ্টিক্স কেনেকুৱা বস্তু যে আজি আমি যে চাউল খাই আছো বা আটা, দাইল, ময়দা এইবিলাক খাই আছো, এইবিলাক ক'ৰ পৰা আহিছে? চাউল আহিছে বা আটা আহিছে পাঞ্জাৱৰ পৰা। পাঞ্জাৱৰ পৰা কিহত আহিছে? আমাৰ আহিছে ৰেলেৰে আহিছে। গতিকে ৰেলেৰে অহাৰ ফলত কি হয় যে ৰেলৰ এটা খৰচা আছে। ৰেলত যদি ডিজেল ইঞ্জিন লগাই তেনেহ'লে ৰেলত খৰচাটো বেছি হ'ব, কিন্তু ৰেলত যদি সাপোজ ইলেক্ট্ৰিফাইড সেকশন হয়, ৰেলত যদি গাড়ীটো ইলেক্ট্ৰিক ইঞ্জিনে আহে তেনেহ'লে খৰচটো কম হ'ব। আৰু খৰচটো কম হ'লে কি হ'ব, লজিষ্টিকেল কষ্ট অৰ্থাৎ ৰসদ ইফালে সিফালে অনাৰ যিটো খৰচ সেই খৰচটো কমি যাব। গতিকে লজিষ্টিক্সটো আজিৰ দিনৰ এটা বহুত ডাঙৰ বস্তু। আমি যে ফ্লিপকাৰ্টত বস্তু কিনি আছো, ফ্লিপকাৰ্টত কি কৰিছো, আমি অৰ্ডাৰ কৰিছো, অৰ্ডাৰ কৰি আমি সাপোজ দিল্লীৰ গুদামত আছে, সাপোজ আইফোন এটা মই অৰ্ডাৰ কৰিছো, আইফোনটো সাপোজ দিল্লীৰ গুদামত আছে, দিল্লীৰ গুদামৰ পৰা মোৰ ইয়াত অৰ্থাৎ গুৱাহাটীলৈকে আইফোনটো ট্ৰেন্সপৰ্টেশনৰ যিটো খৰচ সেই খৰচটো কোনে বহন কৰে? ফ্লিপকাৰ্টে বা ফ্লিপকাৰ্টৰ যিটো কোম্পানীয়ে লজিষ্টিকেল সাপোৰ্টটো দিয়ে ডেলিভাৰী, সেই ডেলিভাৰী কোম্পানীটোৱে এই বস্তু বহন কৰে। গতিকে লজিষ্টিকেল কষ্টটো যিমানেই কমিব সিমানে বস্তুৰ দামো কমিব। আৰু সেইকাৰণে লজিষ্টিক পাৰ্টটো এটা বহুত বেছি ইম্পৰ্টেণ্ট। আমাৰ অসমৰ বৰ্তমান মানে এছিয়াৰ লাৰ্জেষ্ট লজিষ্টিক পাৰ্টখন বনি আছে যোগীঘোপাত। তো সেইখন হোৱাৰ ফলত কি হ'ব, মানে বহিৰাজ্যৰ পৰা যিবিলাক বস্তু আমি অসমলৈ আমদানি কৰি আছো সেই বস্তুবিলাকৰ লজিষ্টিকেল কষ্টটো বা ৰসদ আমদানি ৰপ্তানি খৰচটো কমি যাব। আৰু কমি গ'লে বস্তুৰ দাম অট'মেটিকেলি কমি যাব। বা তেতিয়া অসমৰ সাপোজ তেজপুৰৰ লিচু বা অসমৰ কাজি নেমু আমি যদি মহাৰাষ্ট্ৰলৈ পঠাব লাগে তেতিয়া আমাৰ লজিষ্টিকেল কষ্টটো বহুত বেছি কমি যাব। কাৰণ লজিষ্টিক পাৰ্টটো হোৱাৰ লগে লগে মানে লজিষ্টিক হেণ্ডলিং খৰচ, যিটো ট্ৰাকত লোডিং আনলোডিং এইবিলাক খৰচো বহুতখিনি কমি যাব। তেতিয়া আমি ৰেলেৰে বস্তুবিলাক আমদানি ৰপ্তানি কৰিম। আৰু বৰ্তমান কি হয় যে মানে আটাইতকৈ কষ্টলি লজিষ্টিকেল ট্ৰান্সপৰ্টেশনৰ ৱেটো কি? আটাইতকৈ কষ্টলিটো হৈছে ৰোডৱেজ, তাৰ পিছৰটো কি ৰেলৱেজ, আৰু তাৰ পিছত আটাইতকৈ সস্তা অপচনটো হৈছে মানে ৱাটাৰৱেজ। পানীৰে বস্তু নিয়াটো আটাইতকৈ সস্তা, আটাইতকৈ কম খৰচী। গতিকে সেইকাৰণে বৰ্তমান প্ৰেক্ষাপটত কি হৈছে, লজিষ্টিক ট্ৰান্সপৰ্টেশনৰ ওপৰত বিশ্বৰ গোটেই দেশবিলাকে নতুনকৈ মনোনিৱেশ কৰিছে, নতুনকৈ তাত মানে অলপ ব্ৰেইন প্ৰয়োগ কৰিছে। আৰু তাৰ আধাৰত কি হৈছে, ভাৰতবৰ্ষই ৰিসেন্টলি ৰাছিয়াৰ লগত এই চুক্তিখন কৰিছে। আৰু এই চুক্তিখন কি হৈছে যে বহুত দিনৰ পৰা তাৰ ডিসকাশন চলি আছিলে, আৰু ডিসকাশন চলি থকাৰ পিছত ৰিসেন্টলি ৰাছিয়াৰ সাংসদে এইখন চুক্তিত মানে সন্মতি প্ৰকাশ কৰিছে। আৰু সন্মতি প্ৰকাশ কৰাৰ ফলত এতিয়া আমি কি হ'ব যে ভাৰত আৰু ৰাছিয়াৰ সৈন্য বাহিনীৰ মাজত সহযোগিতা, কাৰণ মানে আমাৰ ইণ্ডিয়ান যিবিলাক নেভিৰ বাহন আছে এই বাহনবিলাক ৰাছিয়াখন কোনফালে আছে, ৰাছিয়াখন ক'ত অৱস্থিত, ৰাছিয়াখন
আধা পাৰ্ট আছে এছিয়াত, আধা পাৰ্ট আছে ইউৰোপত। আৰু ৰাছিয়াখন কোনখন মহাসাগৰত অৱস্থিত? ৰাছিয়াৰ যিটো পূব ফাল আছে সেই পূব ফালটো আছে ৰাছিয়াৰ প্ৰশান্ত মহাসাগৰত, পেচিফিক অচেন। পূব ফালটো আছে প্ৰশান্ত মহাসাগৰত। আৰু ৰাছিয়াৰ পশ্চিম ফাল যিটো আছে সেই পশ্চিম ফালটো আটলান্টিক অচেন, মানে আটলান্টিক মহাসাগৰত তাৰ পশ্চিম ফালটো লাগি আছে। গতিকে এই লজিষ্টিকেল এগ্ৰিমেণ্ট কৰাৰ পিছত কি হ'ব যে যিবিলাক ভাৰতৰ জাহাজে ৰাছিয়াৰ পৰা বস্তু আমদানি ৰপ্তানি কৰে, ৰাছিয়াৰ পূব পাৰটোত পূবৰ যিখিনি অংশ আছে তাত এখন চহৰ আছে ভ্লাদিভষ্টক বুলি। আৰু এই ভ্লাদিভষ্টক বা এই অঞ্চলটোৰ লগত ভাৰতবৰ্ষৰ সম্পৰ্কটো অলপ পুৰণি। আৰু ভাৰতবৰ্ষৰ বহু সংখ্যক কোম্পানীয়ে সেই ভ্লাদিভষ্টক চহৰখনত বা ৰাছিয়াৰ পূব অংশটোত ইনভেষ্ট কৰিছে, টকা বিনিয়োগ কৰিছে। আৰু এই টকা বিনিয়োগ কৰা কিছুমান কোম্পানী হৈছে কি যে টাটা পাৱাৰ, তাৰপিছত ছান গ্ৰুপ আৰু কেজি গ্ৰুপ আৰু এম সুৰেশ, এই কোম্পানীবিলাকে টকা তাত ইনভেষ্ট কৰিছে। মেইনলি কিহত ইনভেষ্ট কৰিছে যে ৰাছিয়াৰ যিটো পূব পাৰ্ট আছে এই পাৰ্টটোত প্ৰধানকৈ আকৰ, লোৰ আকৰ, কয়লা, গেছ, ৰাছিয়াখন গেছত বহুত ধনী, গেছ, তাৰপিছত এইবিলাকত বহুত বেছি চহকী। গতিকে তাৰ পৰা ভাৰতবৰ্ষলৈ যিবিলাক ডাঙৰ ডাঙৰ কাৰ্গো ৰান কৰি আছে, যিবিলাকৰ ক্ৰুড অইল আনি আছে, এই ক্ৰুড অইল অনা জাহাজবিলাকে এই চুক্তিখনৰ ফলত কি হ'ব, যিবিলাক ৰাছিয়ান পোৰ্ট আছে সেই ৰাছিয়ান বন্দৰবিলাক ভাৰতৰ জাহাজবিলাকো ব্যৱহাৰ কৰিব পাৰিব, ৰাছিয়ান বন্দৰবিলাক ব্যৱহাৰ কৰিব পাৰিব। তাৰোপৰি কি হৈছে যে আমাৰ ভাৰতবৰ্ষত ৱৰ্ল্ডৰ ডায়মণ্ড মানে হীৰা বিশ্বৰ মানে প্ৰধানকৈ প্ৰডাকশ্যন হয়। ভাৰতত হীৰা প্ৰডাকশ্যন নহয়, প্ৰধানকৈ হীৰা প্ৰডাকশ্যন হয় অষ্ট্ৰেলিয়া। মানে হীৰা প্ৰডাকশ্যন ক'ত হয়? য'ত কয়লা খনি থাকে, কয়লা খনি য'ত বেছি থাকে তাতে হীৰা প্ৰডাকশ্যন হয়। অষ্ট্ৰেলিয়া, ৰাছিয়া, তাৰপিছত মানে যিবিলাক আমাৰ আফ্ৰিকান কাণ্ট্ৰি, ঘানা, নামিবিয়া, এইবিলাক দেশত প্ৰধানকৈ হীৰা প্ৰডাকশ্যন হয়। আৰু এই হীৰা ৱৰ্ল্ডত মানে কিহত প্ৰডাকশ্যন হয়? ৰ ফৰ্মেটত প্ৰডাকশ্যন হয়। আৰু হীৰাৰ ৱৰ্ল্ডৰ আটাইতকৈ ডাঙৰ মানে পলিচিং ইণ্ডাষ্ট্ৰিটো অৱস্থিত ভাৰতবৰ্ষত। ভাৰতবৰ্ষৰ চুৰাটত, আমি যে কওঁ যে চুৰাটখন ডায়মণ্ড চিটি, চুৰাটত কি হয়? হীৰাৰ পলিচিংটো হয়। গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ পৰা হীৰাবিলাক, হীৰাবিলাক আহি চুৰাটত সেইবিলাক পলিচিং হয়। পলিচিং হৈ চুৰাটৰ পৰা বিশ্বৰ দেশবিলাকলৈ সেই হীৰা ৰপ্তানি হয়। মানে হীৰাটো আমদানি হয় আৰু পলিচ হীৰাটো ৰপ্তানি হয়। এই যে এম ফুৰেছ কোম্পানীটো আচলতে এটা হীৰা পলিচিং কোম্পানী। আৰু এই কোম্পানীটো সেই ৰাছিয়াৰ পূৰ্বোত্তৰৰ পাৰ্টটো, পূবৰ পাৰ্টখিনিত ভ্লাদিভষ্টক চহৰক কেন্দ্ৰ কৰি যিখিনি পূবৰ পাৰ্ট আছে প্ৰশান্ত মহাসাগৰৰ লগত লাগি থকা, বা জাপান, সাউথ কোৰিয়া, চাইনা, নৰ্থ কোৰিয়া, ফিলিপিনছ, এই যিটো পূবৰ পাৰ্ট আছে এই পূবৰ পাৰ্টৰ ওচৰ চুবুৰীয়া হৈছে এই মানে ৰাছিয়াৰ পূবৰখিনি। আৰু পূবৰখিনি মানে খনিজ সম্পদত চহকী। আৰু তাৰ পৰা ভাৰতবৰ্ষৰ খনিজ সম্পদ যদি আমদানি কৰিব লাগে আৰু ভাৰতবৰ্ষৰ কোম্পানীসমূহে বহুত তাত বিনিয়োগ কৰিছে, তেতিয়া কি হ'ব যে ৰাছিয়ান যিবিলাক বন্দৰ আছে সেই বন্দৰবিলাক ভাৰতে ব্যৱহাৰ কৰিব লাগিব। আৰু ব্যৱহাৰ কৰিব তেতিয়া পাৰিব কাৰণ এই এগ্ৰিমেণ্টখনৰ জৰিয়তে ব্যৱহাৰ কৰিব পাৰিব। তাৰোপৰি কি হৈছে ৰিচেণ্টলি যে যিখিনি আৰ্কটিক অচেন আছে, আৰ্কটিক অচেন মানে আমাৰ অসমীয়াত সুমেৰু পাৰ্টটোত, সুমেৰু মানে কোনখিনি? সুমেৰু ৰাছিয়াৰ ওপৰৰ যিখিনি পাৰ্ট আছে, ওপৰৰ মানে চাইবেৰিয়ান ৰাছিয়া, তাৰপিছত নৰৱে, ফিনলেণ্ড, ছুইডেন, এইবিলাক হৈছে মানে আৰ্কটিক ৰিজিয়ন, মানে সুমেৰু অঞ্চলত অৱস্থিত এইবিলাক দেশ। আৰু বৰ্তমান কি হৈছে যে বৰফ গলাৰ ফলত, মানে হেৰিৰ প্ৰভাৱৰ ফলত, যিটো আমাৰ বিশ্বজুৰি উষ্ণতা বৃদ্ধি পাইছে, বৰফ গলাৰ ফলত কি হৈছে এই যিখিনি আৰ্কটিক পাৰ্ট আছে, সুমেৰু অঞ্চল আছে, এই আৰ্কটিক অঞ্চলত বৰফ গলি কিছুমান নতুন নতুন ট্ৰেড ৰুট সৃষ্টি হৈছে, কিছুমান নতুন নতুন ৰাস্তা সৃষ্টি হৈছে। আৰু এই ৰাস্তাবিলাক প্ৰধানকৈ কণ্ট্ৰল কৰে ৰাছিয়াই কণ্ট্ৰল কৰে। কাৰণ ৰাছিয়াৰ ওপৰৰ নৰ্দাৰ্ণ পাৰ্ট যিখিনি ৰাছিয়াৰ আছে, চাইবেৰিয়া বা তাৰে আশে পাশে যিখিনি অঞ্চল আছে, এই ৰুটবিলাক প্ৰধানকৈ ৰাছিয়াই কণ্ট্ৰল কৰে। আৰু ভাৰতবৰ্ষই যদি এই ৰুটবিলাকৰ বেনিফিট ল'ব লাগে, সুবিধা ল'ব লাগে, তেনেহ'লে এই চুক্তিখন, যিখন ৰিলছ বুলি যিখন চুক্তি হৈছে, ৰেচিপ্ৰকেল এক্সচেঞ্জ অফ লজিষ্টিক্স এগ্ৰিমেণ্ট, মানে ৰেচিপ্ৰকেল এক্সচেঞ্জ অফ লজিষ্টিক্স এগ্ৰিমেণ্ট, এই চুক্তিখনৰ ফলত কি হ'ব, এই আৰ্কটিক অঞ্চলত যিবিলাক নতুনকৈ সাগৰীয় পথ মুকলি কৰা হৈছে, এই পথবিলাকৰ যোগেদি ভাৰতবৰ্ষৰ জাহাজবিলাক যাব পাৰিব। ক'ত যাব পাৰিব? ইউৰোপত যাব পাৰিব আৰু সিফালে আমেৰিকালৈকে যাব পাৰিব। গতিকে তাৰ ফলত কি হ'ব, লজিষ্টিকেল কষ্টটো বহুত বেছি কমিব আৰু ভাৰতবৰ্ষৰ জাহাজবিলাকে
মানে ইউৰোপৰ কিছুমান দেশৰ লগত অধিক বেপাৰ বাণিজ্য কৰাৰ কাৰণে সুবিধা লাভ কৰিব গতিকে এইটো হলগে আমাৰ ভাৰত আৰু ৰাছিয়াৰ যিখন লজিষ্টিকেল এক্সচেঞ্জ এগ্ৰিমেন্ট হৈছে ৰেচিপ্ৰকেল এক্সচেঞ্জ অফ লজিষ্টিক্স এগ্ৰিমেন্ট তাৰ সুবিধাবিলাক কিন্তু এই যেটো লজিষ্টিক্স এগ্ৰিমেন্টৰ কনসেপ্ট এই কনসেপ্টটো মানে নতুন নহয় কাৰণ এই কনসেপ্টটো ভাৰতবৰ্ষই ইতিমধ্যে যিবিলাক কোৱাড দেশ আছে কোৱাড মানে কি কোৱাড মানে ইন্ডিয়া অস্ট্ৰেলিয়া জাপান ইউএসএ কোৱাড এই কোৱাড দেশ কেইখনৰ লগত ভাৰতবৰ্ষই ইতিমধ্যে লজিষ্টিকেল এক্সচেঞ্জ এগ্ৰিমেন্ট কৰি থৈছে আৰু কোৱাড যেটো গ্ৰুপিং এই গ্ৰুপিংটো প্ৰধানকৈ বনিছে চাইনা চীনক কৰ্নাৰ কৰাৰ কাৰণে কাৰণ প্ৰশান্ত মহাসাগৰত কি হৈছে যে চীনৰ বহুত বেছি মানে দমন নীতি চলি আছে ফিলিপিন্স তাৰপিছত জাপান টাইৱান এইবিলাক দেশৰ ওপৰত বহুত বেছি মানে দমন নীতি চলি আছে আৰু কি হৈছে যে সাউথ চাইনা সী দক্ষিণ চীন সাগৰত কিছুমান দ্বীপপুঞ্জ আছে আৰু সেই দ্বীপপুঞ্জসমূহ চীনে নিজৰ বুলি দাবী কৰে আৰু দাবী কৰাৰ ফলত কি হৈছে যে এই দেশবিলাকৰ লগত চীনৰ সম্পৰ্ক বৰ্তমান বেয়া আৰু চীনক যদি কাউন্টাৰ কৰিব লাগে তেনেহলে কিছু শক্তিশালী দেশ লগ লাগিব আৰু এই শক্তিশালী দেশবিলাক কি ভাৰত এখন শক্তিশালী দেশ অস্ট্ৰেলিয়া এখন শক্তিশালী দেশ জাপান এখন শক্তিশালী দেশ আৰু তেওঁলোকক সাপোৰ্ট কৰিব ইউএসএ যদিও আমাৰ মানে চীনৰ দাঁতি কাষৰীয়া অঞ্চল নহয় গতিকে এই গ্ৰুপিংটো হলগে কোৱাড গ্ৰুপিং আৰু ভাৰতবৰ্ষ ইতিমধ্যে কোৱাড গ্ৰুপিংৰ দেশবিলাকৰ লগত লজিষ্টিকেল এগ্ৰিমেন্ট কৰি থৈছে আমাৰ ইউএসৰ লগত লজিষ্টিকেল এগ্ৰিমেন্ট আছে ইউএসৰ লগত আমাৰ দুখন লজিষ্টিকেল এগ্ৰিমেন্ট আছে এখন হৈছে লেমোৱা মানে হৈছে কি যে লজিষ্টিক্স এক্সচেঞ্জ মেমোৰেন্ডাম অফ এগ্ৰিমেন্ট এইখন হৈছে লেমোৱা এইখন এখন আছে তাৰ পিছত এখন আছে বেকা বেসিক এক্সচেঞ্জ এণ্ড কোঅপাৰেচন এগ্ৰিমেন্ট এই দুখন আৰু এখন আছে কমকাসা মানে কমিউনিকেশন ইন্টাৰ অপাৰেবিলিটি এণ্ড সিকিউৰিটি মেমোৰেন্ডাম অফ এগ্ৰিমেন্ট গতে তিনিখন আছে আমাৰ ইউএসৰ লগত তেনেকৈ অস্ট্ৰেলিয়া ফ্ৰান্সৰ লগত যিখন আছে আমাৰ ফ্ৰান্সৰ লগত এখন আছে অস্ট্ৰেলিয়াৰ লগত এখন আছে অস্ট্ৰেলিয়াখনৰ নামটো হৈছে এমএলএসএ কম্প্ৰিহেনসিভ মিউচুৱেল লজিষ্টিক্স সাপোৰ্ট এগ্ৰিমেন্ট গতিকে এইটো হলগে আমাৰ বিদেশ নীতিৰ ক্ষেত্ৰত ৰিসেন্টলি ডেভেলপ হোৱা এটা ডাঙৰ কনসেপ্ট আগতে আমাৰ কনসেপ্টবিলাক কি আছিল বাইলেটাৰেল ইনভেষ্টমেন্ট ট্ৰিটি বিআইটি ডাবল টেক্সেশন এভয়েডেন্স এগ্ৰিমেন্ট ডিটিডব্লিউ মানে যাতে এটা কোম্পানী দুখন দেশত টেক্স দিব নালাগে ডাবল টেক্সেশন এভয়েডেন্স এগ্ৰিমেন্ট বাইলেটাৰেল ইনভেষ্টমেন্ট ট্ৰিটি যাতে দুখন দেশৰ কোম্পানী বিলাকৰ মাজত ইনভেষ্টমেন্টৰ ক্ষেত্ৰত মানে সুবিধা হয় তাৰ কাৰণে এই বিআইটি খন আৰু বৰ্তমান লজিষ্টিক্স যেটো বহুত বেছি ইম্পৰ্টেন্ট বস্তু হৈ গৈছে গতে বিশ্বৰ দেশসমূহৰ মাজত বৰ্তমান লজিষ্টিকেল সাপোৰ্ট বা লজিষ্টিকেল ইন্টাৰ অপাৰেবিলিটি বা লজিষ্টিকেল কোঅপাৰেচনৰ কাৰণে গোটেই বিশ্বৰ দেশসমূহে বৰ্তমান যৌথ প্ৰচেষ্টা হাতত লৈছে আৰু এই প্ৰচেষ্টাৰ অংশীদাৰ হৈছে ভাৰতবৰ্ষই লজিষ্টিকেল এগ্ৰিমেন্ট বিশ্বৰ দেশসমূহৰ লগত কৰি আছে গতিকে এইটো আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট আজিলৈকে ভিডিওটো এইখিনিতে সমাপ্ত কৰো আপোনালোকে চাই থাকিব পৰৱৰ্তী পৰ্যায়ত আমি অধিক ইনফৰমেটিভ ভিডিও লৈ অনাৰ চেষ্টা কৰিম বাই বাই গুড নাইট